ধন্যবাদ। মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। জয় আই অসম। অসম সাহিত্য সভাৰ মৰিগাঁও জিলা সাহিত্য সভা 1993 চনতে গঠন হৈছিলে আৰু আমি সগৌৰৱে ক'ব পাৰোঁ জাগিৰোড সাহিত্য সভা 1168 চনত ইয়াত গঠন কৰা হৈছিলে আৰু মই 85ৰ পৰা একেধাৰে জাগিৰোড সাহিত্য সভাৰ লগত জড়িত হৈ আছোঁ আৰু জাগিৰোড সাহিত্য সভাৰ ফালৰ পৰা এটা কথা আমি প্ৰতিপন্ন কৰিলোঁ যে জাগিৰোড এটা শাখা আছে মৰিগাঁৱৰ ভিতৰত সুদক্ষ শাখা আমি শতদল পাইছোঁ। মই সভাপতি থাকোঁতে ইয়াত আমি স্বৰ্ণ শাখা পাইছিলোঁ। তাৰ পিছৰ সভাপতি সম্পাদকে লগ লাগি এইটো শতদল শাখা গঠন কৰিলে আৰু মৰিগাঁও জিলাখনৰ এনেকুৱা এটা পৰিস্থিতি যে বাহিৰত তেওঁলোকে সভাপতি সম্পাদক নপঠায়, কেৱল টাউন কেন্দ্ৰিক চহৰ কেন্দ্ৰিক। তেওঁলোকে এইবাৰে পোনপ্ৰথমবাৰৰ বাবে এই জাগিৰোড শাখা সাহিত্য সভাৰ সদস্যক অৰ্থাৎ মোক সভাপতি হিচাপে নিৰ্বাচন কৰিছে। গোটেই মৰিগাঁওবাসী উৎফুল্লিত হৈছে আৰু মৰিগাঁৱৰ যিবিলাক গাঁও এলেকা আছিল সেই গাঁও এলেকাৰ শাখাবিলাক অতিকৈ আনন্দিত হৈছে আৰু মই যোৱাৰ লগে লগে হৰহল লাভ কৰিছে চবে আৰু জাগিৰোডৰ পৰা বহুকেইজন মোৰ বন্ধু তাত লগ লাগিছে আৰু খুব ভাল এটা পৰিৱেশ হৈছে। মই কৈছোঁ যে জাগিৰোডৰ পৰা মই অহা নাই, মই মৰিগাঁও হৈ আছোঁ, গতিকে গোটেই শাখাবিলাক ডেভেলপ কৰিম আৰু গাঁৱত আচলতে মাটিৰ গুণ পোৱা যায় আৰু সেই মাটিৰ গুণক লৈ গাঁৱৰ যিবিলাক শাখা সাহিত্য সভাৰ সংগঠন আছে তাত যি ভাষা সাহিত্য সংস্কৃতি আছে এইবিলাক মই কঢ়িয়াই নিম বুলি তাত প্ৰতিশ্ৰুতি দিছোঁ আৰু যিবিলাক সভাপতি আছে সভাপতিবিলাকক শাখাৰ সভাপতিবিলাকক তেওঁলোকে আগৰ পৰা কিছু নেগলেক্ট কৰাৰ নিচিনা হয় বা সম্পাদকবিলাকক মই ভাবিছোঁ যে সভাপতিবিলাকৰ এটা আমি সন্মিলন পাতিম আৰু সম্পাদকবিলাকৰো এটা সন্মিলন পাতি তেওঁলোকৰ পৰা সহায় সহযোগিতা আগবঢ়াই লৈ যাম আৰু যিবিলাক যুৱ প্ৰজন্ম আছে তেওঁলোককো উঠি অহা যুৱ প্ৰজন্মবিলাককো মই সাহিত্যৰ প্ৰতি আগ্ৰহ মই জন্মাবৰ চেষ্টা কৰিম। ধন্যবাদ। আচলতে কি হৈছে আমি ধ্ৰুপদী ভাষা আমি পাইছোঁ। ধ্ৰুপদী ভাষাৰ স্বীকৃতি পাব লাগিলে 1500 বছৰৰ আগৰ হ'ব লাগে, কিন্তু আমাৰ 2000ৰ ওপৰ হৈছে বছৰ, কিন্তু তাক ভালদৰে প্ৰচাৰ হোৱা নাই। এতিয়া মই ভাবিছোঁ যদি যুৱ প্ৰজন্মই সেই দায়িত্ব লয় তেতিয়াহ'লে ধ্ৰুপদী ভাষাৰ গুৰুত্ব বাঢ়িব আৰু যুৱ প্ৰজন্মক আনিব লাগিলে আমি পৌৰাণিক ভাষাৰ লগত সংযোগ কৰি দিব লাগিব। তাৰমানে পৌৰাণিক ভাষা ব্ৰজাৱলী ভাষাকে আদি কৰি আৰু যিবিলাক আমাৰ গাঁৱে ভূঞে আছে ফকৰা যোজনা, সাধু কথা, গল্প লিখন, সাধু লিখন, তাৰপিছত ভাষাৰ শালীনতা, ভাষা গঠন, এই আটাইবিলাকক লৈ মই প্ৰত্যেকখন শাখাতে একোটা কৰ্মশালা কৰিম, কৰি পেলাই মই আগুৱাই নিয়াৰ চেষ্টা কৰিম। আজি আচলতে আমাৰ এইটো ঐতিহাসিক সময়, কিয়নো জাগিৰোডৰ পৰা আমাৰ এজন জিলা সভাপতি, মৰিগাঁও জিলাৰ সভাপতি, সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈ আহিছে আমাৰ শ্ৰদ্ধাৰ ছাৰ ডক্টৰ হৰমোহন কলিতাদেৱ। তেখেতক এই চেগতে আমি জনাইছোঁ অশেষ ধন্যবাদ, কিয়নো জাগিৰোডবাসী হিচাপে আজি আমাৰ যি সাহিত্য সভাৰ যি এটা আমাৰ অনুষ্ঠান, এই অনুষ্ঠানটোৰ ক্ষেত্ৰত মই ভাবোঁ তেখেতে হয়তো সুদূৰ প্ৰসাৰী এটা পদক্ষেপ ল'ব আৰু ইয়াৰ জৰিয়তে মই ভাবোঁ উঠি অহা প্ৰজন্মক অন্ততঃ হৰমোহন কলিতা ছাৰে উঠি অহা প্ৰজন্মৰ লগত সংযুক্ত হৈ থাকে সততে। মই ভাবোঁ এই চেগতে হৰমোহন কলিতা দেৱে এই যুৱ প্ৰজন্মক উঠাই আনি অন্ততঃ সাহিত্য যি আমাৰ সাহিত্যৰ প্ৰতি ধাউতি বা কিতাপৰ প্ৰতি ধাউতি এইবিলাক যাতে বঢ়ানৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে তেখেতে আগভাগ ল'ব বুলি মই আশাবাদী। আৰু এই চেগতে আমি আকৌ এবাৰ হৰমোহন কলিতা দেৱক জাগিৰোডবাসীৰ ফালৰ পৰা আমি জনাইছোঁ অশেষ ধন্যবাদ। তেখেতে অন্ততঃ তেখেতৰ দিনত তেখেতে আমাৰ যি সাহিত্য সভাৰ সভাপতি মৰিগাঁও ডিষ্ট্ৰিক্টৰ এইটো এটা অলংকৃত কৰি আমালৈ এটা গৌৰৱ কঢ়িয়াই আনিলে। ধন্যবাদ।